আজি ভিডিঅ'টো কৰিছোঁ ৰাতি 8টা বজাৰ পৰা। এতিয়া মই গৈ আছোঁ মাংস বনাবলৈ। আজি ভাবিলোঁ মাংসটো ময়ে বনাওঁ, মানে নতুনকৈ শিকিছোঁ কেনেকুৱা হয়। আগৰখিনি দেখুওৱা নহ'ল, এতিয়া মাংস বহাই দিছোঁ, পিছলৈ কম কেনেকুৱা হয়। আলুখিনি মই আগতীয়াকৈ ভাজি থৈছোঁ তেলেৰে ধুনীয়াকৈ, তেতিয়া মানে চব্জিটোৰ কালাৰটো ভাল হয় আৰু খাবলৈও টেষ্ট হয়। ইফালে মায়ে কৈছিল বনাম বুলি, ময়ো কৈ দিলোঁ নিজে বনাওঁ। আলুখিনি ভাজি এক্সট্ৰাকৈ থৈ দিছোঁ ধুনীয়াকৈ। এতিয়া মাংসখিনি কচাই আছোঁ। এতিয়া আমি কচোৱা বুলিয়ে কওঁ, কাৰণ আব্বা অসমীয়া, মা বঙালীটো দুটাই মিক্স হৈ গৈছে। কিবা যদি ভুলকৈও কওঁ একো নক'ব। আব্বাই পেহীহঁতৰ লগত কথা পাতি আছে, ইফালে মা, বা, ভণ্টি। বাৰ পৰহি পৰীক্ষা যে পঢ়ি আছে, এনেহ'লে পঢ়াৰ নাম নাই। এটা পঢ়ে 10টা মোবাইলে চাই, 10 এয়া মা, এয়া ভণ্টি। ইফালে মায়ে ভাত বাঢ়িব ধৰিছে। আমি এতিয়া খাম। মাংস চব্জিখিনি দেখুওৱা নহ'ল, হৈ গ'ল। এতিয়া ভাত খাম। ভাত বাঢ়িছে, দিনটো খোৱা মানে ৰাতিপুৱা খাইছোঁ, দুপৰীয়া খোৱা নাছিলোঁ, এতিয়া খাম। চাই থাকক আপোনালোকে।